নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু আপোনালোকৰ কৃপাত আমাৰো ভালে। আৰু মই যিহেতুকে ৰুম বিচাৰি আছিলোঁ আৰু এতিয়া কি হ'ল, মই ৰুমটো পাই গ'লোঁ। আৰু চাওকচোন, এই ৰুম বিচাৰি আমি ৰুমটো পালোঁ বাৰু। পিছে কি ক'ব, ৰুমত মানে পৰ্দা লগাবৰ কাৰণে আনিব পৰা নাই, বেড কভাৰে লগাই থৈ দিছোঁ এয়া চব। আৰু এইফালে বিছনা এইখনে বিছনা। ৰুমটোত একোৱে আনিব পৰা নাই, যিহেতুকে নতুনকৈ আহিছোঁ। কিমান কষ্টত তাৰমানে এই ৰুমটো লোৱা গৈছে, কিবাকে মানে ৰুমটো পাইছোঁ আৰু যিয়ে নহওক বিছনাখন আছে, ফেনখন আছে, সিমানখিনিয়ে বহুত আৰু সেই গতিকে আৰু বেছি বিচৰা নাই। আৰু পইচা পাতিও নাই। ইয়াতে চব পানী ৰাখি থৈ দিছোঁ, পানী হঠাৎ লাগিব পাৰে, যিহেতুকে বাল্টি নাই, ইয়াতে ৰাখি থৈ দিছোঁ। আনিম বাৰু লাহে লাহে, পইচা পালে আনিম। এতিয়া যিহেতুকে পইচাও পোৱা নাই, সেই গতিকে আনিব পৰা নাই। আৰু চাওকচোন বাৰু আপোনালোকে আমাৰ ৰুমটো কেনেকুৱা, কি অৱস্থা হৈ আছে, কি অৱস্থাত আছোঁ আমি। চাওক, একোৱে নাই ৰুমত। কিবাকে মানুহকেইটা বিচনাখন আনি সোমাইছোঁ আৰু যিহেতুকে আমাৰ ডিউটি শেষ হ'ল, সেই গতিকে এতিয়া ৰুমত আহিছোঁ। 2টা বজাৰ পৰা 4:30 মানলৈকে এতিয়া ৰেষ্ট ল'ম, লৈ গধূলিৰ কামখিনি কৰি যাম। এতিয়া আমি অলপ শুব আহিছোঁ। শুব আহোঁতে ভাবিলোঁ আপোনালোকৰ লগত অলপ এনেকৈ কথা পাতিও যাওঁ। আচলতে মানুহবোৰ বহুত সুবিধাবাদী, হয়নে নহয় বাৰু? আপোনালোকে কমেণ্টত জনাবচোন। বহুত মানুহ দেখিছোঁ, মানে যিকোনো কথাত অকণমান যদি আপুনি সুবিধা দিয়ে নহয়, আপোনাক হেঁচি ধৰে আৰু মানে সুবিধা লাগে। তেনেকুৱা যিকোনো বস্তুতে হওক বা কিবা এটা যদি আপুনি হেল্প কৰিছে, তাতে হওক, আপোনালোকে ভাবি চাবচোন। আপুনি যদি কোনোবা এজন মানুহক এদিন যদি কিবা কাৰণত হেল্প কৰি দিলে বা সেই পিছদিনা আকৌ আপোনালোকে আপুনি সেই মানুহজনক হেল্প কৰিবলগীয়া হ'ল, তাৰ নেক্সট দিনা কিন্তু আকৌ কি হয়, মানুহজনে আপোনাক হেল্প সুধিব বা আপোনাৰ লগতে যাব বিচাৰিব, নাইবা আপোনাক কিবা এটা যদি আগতে আপুনি কৰি দিছে বা বনাই দিছে, তেনেকুৱা নেক্সট আকৌ আপোনালোকৰ ওচৰত আহি জনাব যে আজিও এইটো বনাই দিবা নেকি। কিমান মৰমত ক'ব, আপুনি মানে উপায় নাইকিয়া হৈ যাব যে কৰি দিবলগীয়া বাধ্য হৈ যাব। তেনেকুৱা হয়নে নহয় বাৰু কওকচোন? মানুহবিলাকক সেইকাৰণে হিচাপতকৈও মানে বেছি সুবিধা দিব নালাগে। সেইটো কথা বাৰু মই আগৰ পৰাও জানো, কিন্তু কিছুমান কথা মানে পেলাব নোৱাৰি, কৰিবলগীয়া হয়। আৰু অকল মানে বনোৱা ক্ষেত্ৰত এইবিলাকতে নহয়, বহুত ক্ষেত্ৰতে মই এইবিলাক মানে আগতে পাছ কৰি গৈছোঁ। মানুহক মানে অকণমান কৰি দিওঁ আৰু যে ইমান কষ্ট হৈ আছে, এইখিনি ময়ে কৰি দিওঁ। বা এদিন যদি ক'ৰবাত যাবলগীয়া আছে, জোৰ কৰি লৈ যায়, বোলা নগ'লোঁ, নেক্সট দিনা আকৌ সেইটো সুবিধাই লয় যে আজিও সেই মানুহজনীৰ লগতে লৈ যাম। তেনেকুৱা এটা হয় আৰু ময়ো পেলাব নোৱাৰি যাবলগীয়া হয়। তেনেকুৱা মানুহবিলাকে কি হয়, সুবিধা পালে পূৰা মূৰৰ ওপৰত উঠি যায় আৰু সেইকণ সুবিধা আমাৰ পৰাই পায়। আৰু আমি এতিয়া যিহেতুকে বুজি পোৱা হৈছোঁ, সেইকণ সুবিধাৰ পৰা মানে সিহঁতক বঞ্চিত কৰিবলগীয়া বাধ্য হৈ গৈছে। আৰু কৰোঁ কিছুমান ক্ষেত্ৰত, মানে বহুত কাঢ়া হৈ গৈছোঁ, মানে পৰিস্থিতিয়ে কৰি গৈছে। সেই গতিকে
মই ভাবোঁ আপোনালোকৰ লগতো চাগে তেনেকুৱা ঘটনা ঘটে। মানুহ মানে সুবিধা পালে বা চল পালে সুবিধা এটা ল'ব বিচাৰে, হয়নে নহয় বাৰু? আপোনালোকে মোক কমেণ্টত জনাবচোন। মই কোৱা কথাখিনি বাৰু হয়নে নহয়? মোৰ লগতো প্ৰায় এনেকুৱা হয়, আপোনালোকৰ লগত হয়নে নহয় মোক জনাব বাৰু কমেণ্টত। ধন্যবাদ। আজিলৈকে ইমানখিনিতে সামৰিলোঁ। নেক্সট আকৌ অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাম।